এজন প্ৰকৃত ভাৰতীয় স্যাৰ পাকিস্তানলৈ যোৱাটো অপৰাধ হয়নে নহয়? বহুত ডাঙৰ অপৰাধ আৰু তেওঁ অকল পাকিস্তানে যোৱা নাই, পাকিস্তানৰ সেনা বাহিনীৰ ব্যক্তি এজনকো লগ কৰিছিল। এইটো আপোনালোকে একশন কেনে ধৰণৰ বহুত ডাঙৰ একশন। ভূপেন বৰাই কৈছে এইটো আপোনাৰ ছেপ্টেম্বৰলৈকে কিয় ৱেইট কৰিছে? কাৰণ মোক কাগজবিলাকতো আহিব লাগিব না, পাকিস্তানৰ পৰা আহিব লাগিব, পাকিস্তানৰ পৰা আহিব লাগিব, ইংলেণ্ডৰ পৰা আহিব লাগিব। মই যদি আপোনাক এনে কওঁ আপুনি মোৰ কথা মানিব জানো? ভূপেন বৰাই কালি যদি মই এনে কৈ দিওঁ যে তেওঁ পাকিস্তান গৈছিলে অমুক তাৰিখে, আপোনালোকে মানিব জানো? আপোনালোকেতো প্ৰমাণ খুজিব। ভূপেন বৰাই কৈছে যে 10 ছেপ্টেম্বৰ আগতে প্ৰত্যাহ্বান জনাব নালাগে, এইটো মই দিমেই। আৰু সেইটো আৰু হিমন্ত বিশ্ব শৰ্মাই যি কয় কৰে আৰু মোৰ ওপৰত আৰু কি গোচৰ থাকিব আৰু এইটো আৰু নিজে নিজৰ নাক কাটি সতিনী যাত্ৰা বুলি কয় নহয়। মোৰ ওপৰত গোচৰ তৰিলে 10টা গোচৰ তেওঁলোকৰ ওপৰতে হ'ব, কাৰণ মইতো একো বেয়া কাম কৰা নাই। অসমৰ মহিলাই মোক ভাল পায় নে বেয়া পায় আপোনালোকে জানে। পাকিস্তানৰ গোচৰটো যিসকলে ডাইভাৰ্ট কৰিব বিচাৰিছে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব? চাওক, এইটোৰ ওপৰত বহুত ডাঙৰ একশ্যন হ'ব। যদি আমিনুল ইছলামক আমি জেলত থ'ব পাৰোঁ, এইটো খালি পাকিস্তান ভাল বুলিহে কৈছিল। যোনে পাকিস্তান গৈ আহিলে তাৰ ওপৰত আৰু কিমান ডাঙৰ একশ্যন হ'ব? এতিয়ালৈকেতো এজন মই কলা পতাকা তলা পতাকাৰ কথা নকওঁ, একশ্যনটো মই নিজেই ল'ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। এজন প্ৰকৃত ভাৰতীয় স্যাৰ পাকিস্তানলৈ যোৱাটো অপৰাধ হয়নে নহয়? বহুত ডাঙৰ অপৰাধ আৰু তেওঁ অকল পাকিস্তানে যোৱা নাই, পাকিস্তানৰ সেনা বাহিনীৰ ব্যক্তি এজনকো লগ কৰিছিল। এইটো আপোনালোকে একশন কেনে ধৰণৰ বহুত ডাঙৰ একশন। ভূপেন বৰাই কৈছে এইটো আপোনাৰ ছেপ্টেম্বৰলৈকে কিয় ৱেইট কৰিছে? কাৰণ মোক কাগজবিলাকতো আহিব লাগিব না, পাকিস্তানৰ পৰা আহিব লাগিব, পাকিস্তানৰ পৰা আহিব লাগিব, ইংলেণ্ডৰ পৰা আহিব লাগিব। মই যদি আপোনাক এনে কওঁ আপুনি মোৰ কথা মানিব জানো? ভূপেন বৰাই কালি যদি মই এনে কৈ দিওঁ যে তেওঁ পাকিস্তান গৈছিলে অমুক তাৰিখে, আপোনালোকে মানিব জানো? আপোনালোকেতো প্ৰমাণ খুজিব। ভূপেন বৰাই কৈছে যে 10 ছেপ্টেম্বৰ আগতে প্ৰত্যাহ্বান জনাব নালাগে, এইটো মই দিমেই। আৰু সেইটো আৰু হিমন্ত বিশ্ব শৰ্মাই যি কয় কৰে আৰু মোৰ ওপৰত আৰু কি গোচৰ থাকিব আৰু এইটো আৰু নিজে নিজৰ নাক কাটি সতিনী যাত্ৰা বুলি কয় নহয়। মোৰ ওপৰত গোচৰ তৰিলে 10টা গোচৰ তেওঁলোকৰ ওপৰতে হ'ব, কাৰণ মইতো একো বেয়া কাম কৰা নাই। অসমৰ মহিলাই মোক ভাল পায় নে বেয়া পায় আপোনালোকে জানে। পাকিস্তানৰ গোচৰটো যিসকলে ডাইভাৰ্ট কৰিব বিচাৰিছে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব? চাওক, এইটোৰ ওপৰত বহুত ডাঙৰ একশ্যন হ'ব। যদি আমিনুল ইছলামক আমি জেলত থ'ব পাৰোঁ, এইটো খালি পাকিস্তান ভাল বুলিহে কৈছিল। যোনে পাকিস্তান গৈ আহিলে তাৰ ওপৰত আৰু কিমান ডাঙৰ একশ্যন হ'ব? এতিয়ালৈকেতো এজন মই কলা পতাকা তলা পতাকাৰ কথা নকওঁ, একশ্যনটো মই নিজেই ল'ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।